ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গৈছে কনিষ্ঠ ভাতৃৰ আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ক'ত এই ঘটনা সংঘটিত হৈছে সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজ্যত চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গৈছে কনিষ্ঠ ভাতৃৰ আৰু এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ মিৰ্জাত এই ঘটনা সংঘটিত হৈছে মিৰ্জাত লোমহৰ্ষক হত্যাকাণ্ড ঘৰুৱা কাজিয়াত লিপ্ত হৈ ভাতৃয়ে ভাতৃৰ প্ৰাণ কাঢ়িলে আৰু মৃত যুৱকজনৰ নাম যিহেতুকে নৱদাস বুলি জানিব পৰা গৈছে পলাশবাৰী আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ভাতৃ প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে কটাৰীৰে আক্ৰমণ কৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ সজাবলৈ চেষ্টা কৰিছিল এই সমগ্ৰ যি ঘটনা এই ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে দোষী কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছে হত্যাকাৰী প্ৰহ্লাদ দাসক ইতিমধ্যে আদালতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে আমি পুনৰ জনাইছো খবৰ পলাশবাৰীৰ মন্তপুৰত ডাঙৰ ভাতৃ অৰ্থাৎ জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক আৰু দক্ষিণ কামৰূপৰ যেহেতু মিৰ্জাত এই ঘটনা সংঘটিত হৈছে জ্যেষ্ঠ ভাতৃয়ে কনিষ্ঠ ভাতৃক হত্যা কৰিছে পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জা মন্তপুৰত ঘৰুৱা কাজিয়াত লিপ্ত হৈ জ্যেষ্ঠ ভাতৃয়ে কটাৰীৰে মূৰত আঘাত কৰিছে কনিষ্ঠ ভাতৃক আৰু লগে লগে যেহেতুকে তেখেতৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু মৃত লোকজন নৱদাস বুলি জানিব পৰা গৈছে পলাশবাৰী আৰক্ষীয়ে যেহেতুকে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ভাতৃ প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে কটাৰীৰে আক্ৰমণ কৰি যেতিয়া তেখেতক হত্যা কৰিছে আৰু এই সমগ্ৰ ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়াবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছে হত্যাকাৰী প্ৰহ্লাদ দাসক মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ যোৱাকালি মই জনাত আমি মনপুৰ প্ৰগতি যুৱ সংঘৰ যিটো মানে হেৰি কৰিছিলোঁ এই সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি লটাৰী টিকট বিকিব গৈছিলোঁ বিকিব যায় 9:40 মানত আমি আহি পাইছোঁ কাৰ্যালয়ত তেতিয়াও এই ল'ৰাটো সেইখিনি তাতে বহি আছিল তাৰপাছত আমি 9:40 পৰা বিশেষকৈ মোৰ লগতো কথা পাতিছে ল'ৰাটো নাই বোলে 5 মিনিট সময় কথা পাতিছে কথা পতাৰ পিছত সি ঘৰত গ'ল মই ঘৰত গ'লোঁ তাৰে ঠিক 15 মিনিটমান পাছত মই যাই ঘৰত আৰু মই হেৰি কৰি আছোঁ এই বিহুৰ চিঠি কিবা লিখি আছোঁ 15 মিনিটমান পাছতে মোক এজনে ফোন কৰিলে যে অমুক মাৰা গ'ল কি হৈ মাৰা গ'ল বোলো দুয়ো ভায়েকৰ মাজত তাৰমানে ঘৈণীয়েক আৰু গিৰিয়েকৰ মাজত কাজিয়া লাগিছে সিও কিবা ক'লে অনেক সময়তে নিজক নিজে এই মানে কটাৰী মাথাত মাৰি দিয়া বুলি কৈছে আৰু এনেকুৱা দেখি মই আহি চাওঁতে তেতিয়া মেডিকেল লৈ আহিছে মেডিকেল আহি নোপোৱাৰ আগতে ইতিমধ্যে মাৰাই গৈছে ল'ৰাজন মৃত যুৱকজনৰ নাম নৱদাস আৰু দাদাজন হ'ল প্ৰহ্লাদ দাস ভায়েকে মাৰিছে এতিয়া মাৰা বুলিও আমি ক'ব নোৱাৰোঁ